যে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে কংগ্ৰেছ শান্ত নাথাকে আৰু সেইকাৰণে গণতান্ত্ৰিকভাৱে আমি এই মম শিক্ষালৈ আন্দোলন আৰম্ভ কৰিছোঁ। আজি আমাৰ ইয়াত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পাদক আমাৰ পৃথ্বীৰাজ হাতে ডাঙৰীয়া আছে। আমি ইয়ালৈ আহিছোঁ জুবিন গাৰ্গে যাতে আমাৰ ন্যায় পায়, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ যাতে আপোনাৰ শাস্তি পায়, তাৰ কাৰণে আমি এই জুই শিখা আমি এই মমবাতি শিখালৈ গণতান্ত্ৰিকভাৱে এই আন্দোলন আৰম্ভ কৰিছোঁ। আজি সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাত এনেধৰণেৰে আপোনাৰ গণতান্ত্ৰিক আন্দোলন হৈছে, তাৰে আঁত ধৰি আজি ধুবুৰীতো আজি আমি এই শিক্ষা আৰম্ভ কৰিছোঁ। আপুনি কি ক'লে দৰাচলতে কোনে কৰিছে? সেই দৰাচলতেই তেওঁ কৰিছে। আপোনাৰ যিটো প্ৰশ্ন যে দৰাচলতে কোনে কৰিছে সকলোৱে জানে। তেওঁ এবাৰ কয় SIT, এবাৰ কয় আন ধৰণৰ আপোনাৰ ইনকুৱাৰীটো দুটা হ'ব নোৱাৰে। তেওঁ ইমান কনফিউজ কিয়? তেওঁ ইমান ভয় খাইছে কিয়? যিসকল জড়িত তেওঁলোকক উলিয়াই দিলে হ'ল। দুজন মানুহক ধৰিছে, চাৰিজন মানুহক ধৰিছে, সেই চাৰিজনটো ইয়াৰ লগত জড়িত নহয়। এটাতো পৰিকল্পনা ষড়যন্ত্ৰ হৈছে। সেই ষড়যন্ত্ৰত কোন ইনভলভ সেই কথাখিনি কৰাৰ আঁৰত তেওঁ ডাইভাৰ্ট কৰিবলৈ কিয় বিচাৰে? সেই কথাৰ কাৰণে মানুহৰ আপোনাৰ অশান্তি হৈছে। আৰু আপুনিও আমাক প্ৰশ্ন কৰিছে দৰাচলতে কোনে পলিটিক্স কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়াই কৈছে যে পলিটিক্স নকৰিবা। সেই জুবিন গাৰ্গৰ হত্যাক লৈ পলিটিক্স কৰিব নালাগে। ৰাইজে চাই আছে, ৰাইজে গোটেই কথাবিলাক সূক্ষ্মভাৱে চাই আছে। আমি ন্যায় বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ৰাইজে চাই আছে, আপুনি যিবিলাক কথা কৈ আছে সেইবিলাকত সন্দেহৰ ঘনীভূত হৈছে। আপুনি ভালকৈ ন্যায় বিচাৰ কৰিব পাৰে নে নোৱাৰে? যদি নোৱাৰে আপুনি বেলেগক দায়িত্ব দিয়ক। আপোনাৰ জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব, ইয়াত কোনো অন্য কথা থাকিব নোৱাৰে। এই আপোনালোকে এই কথাবিলাক ওলাইছে, মুখ্যমন্ত্ৰীয়ে কৈ আছে 26ৰ কথাবিলাক কিয় আহিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26ৰ কথা কৈ আহিছে। যদি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় নকৰে 26 কিয়? তাৰ আগতেই আপোনাৰ ৰাইজে বিচাৰ কৰিব। ৰাইজেতো বিচাৰ কৰিবই। জুবিন গাৰ্গক যিটো হত্যা কৰিছে, হত্যাৰ ষড়যন্ত্ৰত যিসকল ইনভলভ আছে সেইটো উলিয়াবৰ কাৰণে তেওঁ হোৱাকা পিছলা কিয় কৰি আছে? সেইটোৱে সন্দেহৰ ভাৱ হৈছে। আজি এটা কৈছে, কালি এটা কৈছে মই এইটোৰে কৰিম, যিটো আজি ইয়াতে আইনজ্ঞসকলে কৈছে যে ছিংগাপুৰত এই লোকসকলে যাবই নোৱাৰে, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ বাহিৰে তেওঁ যাবই নোৱাৰে। তাৰপিছতে মানুহক কনফিউজ কৰি আছে, ডিলে কৰি আছে। ডিলে কৰা মানে কি বুজায়? যে তেওঁ এই কথাবিলাক ভালকৈ উলিয়াব বিচৰা নাই। সেইকাৰণে আজি আমি শিখালৈ উলিয়াবলগীয়া হৈছে ৰাইজৰ অনুৰোধ। আজি আপোনালোকে চাওক যে ইমান মানুহ কংগ্ৰেছী নহয়। আজি আপোনাৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, সাংবাদিক সকলো কিয় আহিছে? সকলোতে কৈছোঁ ৰাজপথলৈ ওলাই আহিছে। এই সময়খিনিত মানুহ মৰ্মান্তিক আঘাত পাইছে। এইটো অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজিব লাগে। ন্যায়টো পাবই। ন্যায় ওপৰলৈও ন্যায় দিব, ৰাইজে ন্যায় দিব। ইয়াত যদি কোনোবাই হোৱাকা পিছলা কৰে তেওঁক মানুহে হেৰি কৰি দিব, কিন্তু ন্যায়টো পাবই, সেই কথাটো সঠিক। এইবিলাক টুলুঙা, এইবিলাক তৰল, এনেধৰণৰ নিম্ন কাপৰ কথা যিজনে কয় তেওঁ মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয়। হি ইজ নট ডিজাৰ্ভ টু বি চিফ মিনিষ্টাৰ।